ব্যাপক নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা আৰু জাকজমকতাৰে ভৰা নিৰ্বাচনী প্ৰচাৰ লগতে ৰেটনা ৰাজনেতাৰ লঘু চুপতাচপতি সামৰণিৰ পাছতে আজি দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন সেই নিৰ্বাচন ৰাজ্যৰ ৫টাকৈ লোকসভা সমষ্টিত ইতিমধ্যে অনুষ্ঠিত হৈ আছে আৰু তাৰ মাজতে কেইবাটাও সমষ্টি বিশেষকৈ দৰং ওদালগুৰি সমষ্টিয়ে হওক বা নগাঁও সমষ্টিতে দুটাকৈ সমষ্টিত অতিকৈ আকৰ্ষণীয় যুঁজ দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ যদি আমি নগাঁও সমষ্টিত যদি প্ৰেক্ষাপটলৈ আমি চাওঁ যে নগাঁও সমষ্টিত এতিয়া প্ৰায় যি ত্ৰিকোণীয়া যুঁজ সেই যুঁজ হোৱাৰ সম্ভাৱনা অধিক হৈ পৰিছে প্ৰবল হৈ পৰিছে আমিনুল ইছলাম আছে AIUDFৰ তৰফৰ পৰা কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ আছে লগতে সুৰেশ পৰা আছে ভাৰতীয় জনতা পাৰ্টিৰ পৰা গতিকে এতিয়া নগাঁও লোকসভা সমষ্টিত যেটো ভোটদান চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে কিন্তু তাৰ মাজতে বিভিন্ন ধৰণৰ সমীকৰণে কৈছে যে ত্ৰিকোণীয়া যি যুঁজ সেই যুঁজ হোৱাৰ সম্ভাৱনা এতিয়া প্ৰবল গতিকে এই মুহূৰ্তত আমি সংক্ষেপে নগাঁৱৰ কি প্ৰেক্ষাপট ভোটাৰ ৰাইজে কি বিচাৰে যেটো উলা আহিছে ভোটাৰ ৰাইজ আজি ভোটদান কৰিবলৈ যেটো গণতন্ত্ৰৰ এক উৎসৱ নিজৰ যি মৌলিক অধিকাৰ সেই মৌলিক অধিকাৰ সাব্যস্ত কৰিবলৈ দেখিবলৈ পোৱা গৈছে এটা ভোট গ্ৰহণ যি ভোটদান কেন্দ্ৰসমূহ এই ভোটদান কেন্দ্ৰসমূহত ব্যাপক হাৰত এক উৎসাহ দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ মাজতে আমি আলোচনা কৰিম যে নগাঁৱত কি ধৰণৰ পৰিৱেশ যেটো যুঁজ হ'ব প্ৰায় তিনিকোণীয়া প্ৰথমে গ্ৰাফিকেলি আপোনালোকৰ স্ক্ৰীনত আমি স্ক্ৰীনৰ সন্মুখত প্ৰত্যক্ষ কৰক আমি প্ৰশ্ন কৰিছো আৰু সেই প্ৰশ্নৰ উত্তৰ আপোনালোকৰ পৰা আমি বিচাৰিম যেটো আপোনালোকে কমেন্ট কৰিব পাৰে যে নগাঁও এটা কাৰ দখললৈ যাব নগাঁও সমষ্টিক লৈ বিভিন্ন ধৰণৰ সমীকৰণ বিগত সমস্যা দেখিবলৈ পাইছিল বিৰোধী হওক শাসক পক্ষ হওক তেওঁলোকে বিভিন্ন ধৰণৰ নিৰ্বাচনী কুচকাৱাজ চলাইছিল আৰু এটা নগাঁও যি ত্ৰিকোণীয়া যুঁজ সেই ত্ৰিকোণীয়া যুঁজৰ সম্ভাৱনা এটা প্ৰবল হৈ পৰিছে আমিনুল ইছলাম আছে AIUDFৰ তৰফৰ পৰা আৰু প্ৰদ্যুৎ বৰদলৈ আছে কংগ্ৰেছৰ লগতে সুৰেশ বৰা আছে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আৰু এই তিনিগৰাকী প্ৰাৰ্থীয়ে মূলতঃ নিৰ্বাচনী ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ বিগত সময়ত আমি পৰিলক্ষিত হৈছিল যে ব্যাপক হাৰত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছিল কিন্তু তাৰ মাজতে বিভিন্ন ধৰণৰ এক প্ৰশ্ন আছিলে যে ইয়াত সংখ্যাগুৰু সম্প্ৰদায়ৰ ভোটাৰ আছে আৰু লগতে আমি যদি তথ্যসমূহ কিছু বিশ্লেষণ কৰিব চেষ্টা কৰোঁ মুঠ ভোটাৰ য'ত 18,17,204 গৰাকী মুঠ ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিত বিশেষকৈ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় 9,87,101 গৰাকী ভোটাৰ আছে যদি সম্ভৱ হয় মই পিছত থকা অক্ষয় অনুৰোধ কৰিম যে আমাৰ গ্ৰাফিকেলি সেই তথ্যসমূহ দৰ্শকসকলক আমি জনাই যাব পাৰোঁ কিয়নো এই যি এওঁলোকৰ ভিতৰতে এই যি ভোট সমষ্টি এই ভোট সমষ্টিতে ভোট বিন্যাসতে নগাঁও লোকসভা সমষ্টিৰ ৰাজনৈতিক সমীকৰণ নিহিত হৈ আছে আমি পুনৰবাৰ গ্ৰাফিকেলি আপোনালোকক কিছু তথ্য পুনৰবাৰ জনাই লৈছোঁ তাৰপিছত আমি দৃশ্যাংকসমূহ দেখুৱাই যাম সমান্তৰালভাৱে নগাঁও লোকসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 18,17,204 গৰাকী আটাইতকৈ তাৎপৰ্যপূৰ্ণ বিষয় যে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় 9,87,101 গৰাকী ভোটাৰ আছে একেদৰে সংখ্যাগুৰু সম্প্ৰদায়ৰ ভোটাৰ আছে 7,28,208 গৰাকী গতিকে নগাঁও লোকসভা সমষ্টিৰ আপুনি প্ৰায় 58% ভোটাৰ কিন্তু মুছলমান 58% মুছলমান আৰু লগতে কেৱল 42% ভোটাৰ আছে হিন্দু ধৰ্মাৱলম্বীৰ অৰ্থাৎ মুছলমান ধৰ্মাৱলম্বীসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে লগতে সংখ্যালঘু আছে সংখ্যাগুৰু সম্প্ৰদায়ৰ আছে গতিকে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব নগাঁও সমষ্টিত সংখ্যালঘু ভোটাৰসকলে বিশেষত আৰু লগতে আমি যদি মুছলমান ভোটাৰ বা ধৰ্মীয় যদি মেৰুকৰণৰ দিশত আমি যদি চাওঁ আলোকপাত কৰোঁ তেনেহ'লে মুছলমান ভোটাৰৰ সংখ্যা অধিক নগাঁও লোকসভা সমষ্টিত একেদৰে হিন্দু ধৰ্মাৱলম্বী লোকৰ সংখ্যা কিন্তু প্ৰায় 40তকৈ অকণমান অধিক শতাংশ গতিকে এই ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব মুছলমান সম্প্ৰদায়ৰ যিসকল ভোটাৰ আছে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে নিৰ্বাচনৰ সেইদিনালৈ অৰ্থাৎ নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ আগলৈ নগাঁও লোকসভা সমষ্টিত দেখিবলৈ পোৱা গৈছিল গেৰুৱা শিবিৰে কিছু তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল কেইবাগৰাকীও নেতাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল নগাঁৱত হয়তো প্ৰতিদ্বন্দ্বিতা তুমুল হ'ব পাৰে বা নগাঁও সমষ্টিত আমি ধৰা নাই বৰ্তমানলৈ আৰু যিহেতু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিলে প্ৰদেশ কংগ্ৰেছে নগাঁও লোকসভা সমষ্টিত কাক প্ৰাৰ্থিত্ব প্ৰদান কৰিব সেয়া প্ৰদ্যুৎ বৰদলৈ নে গৌৰৱ গগৈ তাক লৈও বিভিন্ন ধৰণৰ বাদ বিতণ্ডাৰ সৃষ্টি হৈছিল আৰু তাৰ বাবে হয়তো কৰবাত নগাঁও লোকসভা সমষ্টিত কংগ্ৰেছ হওক AIUDFৰ যি ভোট সেই ভোট শ্বেয়াৰ হোৱাৰ কিন্তু এটা আশংকা প্ৰবল হৈ উঠিছে কিদৰে প্ৰবল হৈ উঠিছে কাৰণ AIUDFৰ হৈ আমিনুল ইছলামে ব্যাপক হাৰত প্ৰচাৰ চলাইছে আৰু নগাঁও লোকসভা সমষ্টিত যিকেইটা বিধানসভা সমষ্টিত আছে এইকেইটা গড় হিচাপে AIUDFৰ এক ভেটি হিচাপে পৰিচিত সেয়া ৰাজ্যৰ ৰাজনৈতিক সমীকৰণে বাৰম্বাৰ সেয়া প্ৰতিটো নিৰ্বাচনত আমি দেখি আহিছোঁ গতিকে তাৰ মাজত কংগ্ৰেছ আৰু AIUDFৰ যি এক বাদ বিতণ্ডা সেয়া তুংগত দেখিবলৈ পোৱা গৈছিলে সিদিনালৈ আমিনুল ইছলামে গুচত তৰিছিলে প্ৰদ্যুৎ বৰদলৈ
দলৰ বিৰুদ্ধে গতিকে এনেধৰণৰ যেতিয়া বিভাজন দেখিবলৈ পোৱা যায় এটা সম্প্ৰদায়ৰ এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ ওপৰত ভিত্তি কৰি যদি দুটাকৈ ৰাজনৈতিক দলে ভোট বিভাজন হয় তেতিয়াহ'লে নিশ্চিতভাৱে ইয়াত হয়তো গেৰুৱা শিবিৰৰ কিছু সম্ভাৱনা আছে কিছু সহজ যুঁজ হোৱাৰ কিছু সম্ভাৱনা আছে কিন্তু আমি যিয়ে নহওক এই ক্ষেত্ৰত আমি ৰ'ব লাগিব যিহেতু 4 জুনলৈ ৰ'ব লাগিব আৰু 4 জুনতে হয়তো সকলো ফলাফল আমি পাম যে নগাঁও কাৰ দখললৈ যাব কিন্তু এই মুহূৰ্তত নগাঁৱৰ পৰা সংবাদদাতা পৰিস্মিতা শইকীয়া আছে সংবাদদাতা পৰিস্মিতা শইকীয়া ফোনলাইন যোগে আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে কি ধৰণৰ এতিয়া পৰিৱেশে বিৰাজ কৰিছে যেহেতু আজি গণতন্ত্ৰৰ উৎসৱ পুনৰবাৰ কৈছোঁ আৰু নগাঁও যি ভোটগ্ৰহণ কেন্দ্ৰ আছে ভোটগ্ৰহণ কেন্দ্ৰটো দেখিবলৈ পোৱা গৈছে ভোটাৰ যথেষ্ট উৎসাহ আছে কিন্তু এটা কথা তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে ভোটদানৰ হাৰ কিছু কম দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি পৰিস্মিতাৰ লগত ফোন লাইন যোগে সংযোগ স্থাপন কৰিম কিন্তু তাৰ পূৰ্বে আমি মোৰ সহযোগী সাংবাদিক আছে পিংকিৰ পৰা এই সময়ৰ যি ভোটদানৰ হাৰ আমি জানিব চেষ্টা কৰিম পিংকিক মই সুধিম যে বৰ্তমান ভোটদানৰ হাৰ কোনকেইটা সমষ্টিত কেনেধৰণৰ পিংকি হয় যেহেতু আমি দেখুৱাই আছোঁ পুৱাৰে পৰা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে 5টা সংসদীয় সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত আৰু সমান্তৰালভাৱে সৰ্বাধিক ভোটদান বৰ্তমান 3 বজা পৰ্যন্ত সাব্যস্ত কৰিছে দৰং ওদালগুৰিত আৰু আমি শতাংশ আকাৰে ক'বলৈ বিচাৰিম কিমান শতাংশ ভোটদান হৈছে কোনকেইটা সমষ্টিত নগাঁও লোকসভা সমষ্টিত ভোটদান হৈছে 60.56% আনহাতে দৰং ওদালগুৰি সমষ্টিত 64.43% ভোটদান সম্পন্ন হৈছে 3 বজালৈকে একেদৰে শিলচৰ লোকসভা সমষ্টিটো 53.03% ভোটদান হৈছে 3 বজা পৰ্যন্ত একেদৰে কৰিমগঞ্জত 60.36% ভোটদান সম্পন্ন হৈছে ডিফু সমষ্টিত 60.74% 3 বজালৈকে ভোটদান প্ৰক্ৰিয়া সম্পন্ন হৈছে ধন্যবাদ পিংকি আৰু পিংকি ইতিমধ্যে যিসমূহ তথ্য এই তথ্যসমূহ দিলে কিন্তু এই মুহূৰ্তত নগাঁৱত উপস্থিত আছে আমাৰ নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াৰ সৈতে ফোন লাইন যোগে আমি সংযোগ স্থাপন কৰিম পৰিস্মিতা আৰু এই মুহূৰ্তত হয়তো কিছু ব্যাঘাত হৈছে কিছু কাৰিকৰী ব্যাঘাতৰ বাবে ক্ষমা বিচাৰিছোঁ কিন্তু পুনৰবাৰ আমি উল্লেখ কৰিছোঁ যে নগাঁও লোকসভা সমষ্টিত যি এক আকৰ্ষণীয় যুঁজৰ বাৰম্বাৰ এক আশংকা কৰা হৈছে বা সম্ভাৱনা ব্যক্ত কৰি আছে ৰাজনৈতিক বিশ্লেষকসকলে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে যে নগাঁও লোকসভা সমষ্টিত ত্ৰিকোণীয়া যুঁজ সেই যুঁজৰ যি সম্ভাৱনা এতিয়া প্ৰবল আৰু এই মুহূৰ্তত পুনৰবাৰ আমি ফোন লাইন যোগে সংযোগ স্থাপন কৰিবলৈ বিচাৰিম নগাঁৱৰ সংবাদদাতা পৰিস্মিতা শইকীয়াৰ সৈতে পৰিস্মিতা আপুনি শুনিব পাৰিছে পৰিস্মিতা হয় কেনেধৰণৰ এতিয়া দেখিবলৈ পোৱা গৈছে ভোটাৰৰ ওচৰত যদিও উৎসাহ কেনেধৰণৰ দেখিবলৈ পোৱা গৈছে যদিও ভোটদানৰ যি হাৰ পূৰ্বতকৈ কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছে পৰিস্মিতা হয় জানক আমি পুৱা 7 বজাৰ পৰা যেহেতু নগাঁও সংসদীয় সমষ্টিটোত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু 12 বজালৈকে যথেষ্ট ভোটদানৰ যি পাৰ্চেণ্টেজ সেয়া কিন্তু যথেষ্ট নিম্নগামৰ আছিলে যেহেতু 5 বজাত ভোটদান প্ৰক্ৰিয়া অন্ত পৰিব গতিকে আৰু সময় হয়তো যদি আমি অপেক্ষা কৰোঁ তাৰপিছত কিমান ভোট প্ৰদান হ'ল বা ভোটদান হ'ল সেই শতাংশটো আমি নিৰ্বাচনী বিষয়াৰ পৰা আমি জানিবলৈ পাৰিম কিন্তু আমি এটা কথা উল্লেখ কৰিব লাগিব কিন্তু পুৱাৰ ভাগত যথেষ্ট ভোটদাতাৰ ভিৰ হৈছিলে প্ৰত্যেকটো ভোট কেন্দ্ৰত আৰু আবাল বনিতাৰ পৰা বৃদ্ধালৈকে সকলোবোৰ ভোটাৰ ওলাই আহিছিলে নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ যেহেতু লোকসভা নিৰ্বাচনটো দেশৰ এক মহোৎসৱ বুলি কয় গণতান্ত্ৰিক মহোৎসৱ গতিকে মহোৎসৱখনত ভাগ ল'বৰ কাৰণে সকলো ভোটাৰ ওলাই আহিছিলে পুৱাৰ ভাগত কিন্তু তাৰপিছত দেখা পোৱা গৈছিলে পুৱা 11 বজাৰ পিছত ভোটদাতা কিছু খেৰেঙা হৈছিলে গতিকে এটা কথা কিন্তু আমি উল্লেখ কৰিব লাগিব যে নগাঁৱত হয়তো 5 বজাত যেতিয়া ভোটদান প্ৰক্ৰিয়া অন্ত পৰিব হয়তো 65% পৰা 70% ভোটদান হ'ব আমি সেয়া অনুমানত ক'ব পাৰিছোঁ কিন্তু তাৰ 5 বজাৰ পিছত সঠিক উত্তৰটো আমি আমাৰ দৰ্শকক দিবলৈ পাৰিম আৰু এটা কথা আমি ক'ব লাগিব এইখিনিতে যেহেতু নগাঁৱত প্ৰায় 18,17,204 গৰাকী ভোটাৰ আছে আৰু সংখ্যালঘু ভোটাৰ আছে 10,88 গৰাকী অৰ্থাৎ আমি যদি পাৰ্চেণ্টেজ হিচাপত চাবলৈ যাওঁ তেনেহ'লে 68% কিন্তু ধৰ্মীয় সংখ্যাগুৰু ভোটাৰ আৰু প্ৰায় 34% সংখ্যাগুৰু ভোটাৰ গতিকে এই নগাঁও সংসদীয় নিৰ্বাচন যি প্ৰাৰ্থী জয়ী হ'ব সম্পূৰ্ণ কিন্তু সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ণয় কৰিহে সংসদলৈ যাব গতিকে ধৰ্মীয় সংখ্যালঘু ভোটাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা নিৰ্ণয় কৰিব সংসদ জয়ী হোৱাত আৰু এটা কথা আমি ক'ব লাগিব যে যি তিনিকোণীয়া আচলতে যিখন যুঁজ হৈছে নগাঁও সংসদীয় সমষ্টিটোত বিজেপি
কংগ্ৰেছ আৰু AIDF যদি AIDF আমি যোৱাটো নিৰ্বাচনত দেখা পাইছিলো কংগ্ৰেছ আৰু AIDF তেওঁলোকে মিত্ৰতাত আছিলে কিন্তু এইবাৰ যেহেতু মিত্ৰতা নাই গতিকে AIDF যথেষ্টখিনি ভোট কংগ্ৰেছৰ কাটিব যদি AIDF কংগ্ৰেছৰ ভোট 20% যদি কাটে তেনেহলে আমাৰ যিগৰাকী আমি বিজেপি প্ৰাৰ্থী নগাঁৱৰ পৰা আছে সেই বিজেপি প্ৰাৰ্থী গৰাকী কিন্তু জয়ী হোৱাৰ সম্ভাৱনা আছে কিন্তু যদি আমিনুল ইছলামে 20% ভোট সংখ্যালঘু ভোট কাটিব নোৱাৰে তেনেহলে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকী প্ৰাৰ্থী জয়ী হোৱাৰ এক সম্ভাৱনা কিন্তু প্ৰকট হৈ উঠিছে গতিকে আমি এটা কথা উল্লেখ কৰিব সম্পূৰ্ণ সংখ্যালঘু ভোটাৰৰ ওপৰতে নিৰ্ণয় হ'ব নগাঁও লোকসভা সংসদীয় সমষ্টিটো হয় জানম হয় নিশ্চিতভাৱে পৰিস্মিতা কিন্তু তাৰ মাজতে এটা কথা আমি যদি চাওঁ বিগত সময়ত যি ধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখিবলৈ পোৱা গৈছিলে বিভিন্ন ধৰণৰ যি ৰাজনৈতিক দলসমূহ সেই AIDF হওক বা কংগ্ৰেছে হওক তাৰ মাজত আমি দেখিছিলোঁ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আছিলে বিজেপি প্ৰাৰ্থীগৰাকীৰ যি প্ৰচাৰ অৰ্থাৎ সেই প্ৰচাৰ কংগ্ৰেছৰ প্ৰচাৰ আছিলে আচলতে বিজেপি প্ৰাৰ্থীগৰাকীৰ যিসমূহ তেখেতৰ যি এক অতীতৰ কিছু ঘটনাক লৈ বাৰম্বাৰ তেওঁলোকে ভোটাৰ ৰাইজৰ ওচৰলৈ গৈছিলে গতিকে গণতন্ত্ৰত এনেকুৱা ধৰণৰ প্ৰচাৰ হয়তো দেখা মনত নপৰে বৰ্তমান সময়লৈ কিন্তু এই ক্ষেত্ৰত যেহেতু আজিকালি বিশেষকৈ ভোটাৰ ৰাইজ সেই আগৰ ভোটাৰ ৰাইজ নাই যথেষ্ট তেওঁলোকৰ মাজত ৰাজনৈতিক সাক্ষৰতা বৃদ্ধি হৈছে গতিকে তেনে ক্ষেত্ৰত পৰিস্মিতা আপুনি ভাবেনে যে এনেধৰণৰ যি প্ৰচাৰ আছিল আমি যদি চাওঁ ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি প্ৰচাৰ আছিলে সেই সাংবিধানিক আছিলে তাৰ বিপৰীতে আমি যদি AIDFৰ প্ৰচাৰসমূহ চাওঁ তাত তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি দেখিবলৈ পোৱা গৈছিল আৰু বিশেষকৈ যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী তেওঁ ঘৰে ঘৰে গৈ এগৰাকী প্ৰাৰ্থীৰ যিগৰাকী বিজেপি প্ৰাৰ্থী সেই বিজেপি প্ৰাৰ্থীৰ যি অতীতৰ কিছু কথা কৈ ৰাইজক আবেগৰ দলেৰে বান্ধিব চেষ্টা কৰিছিলে গতিকে এয়া কিমান যুক্তি সংগত পৰিস্মিতা নিশ্চয়তে জানক আপুনি যদি চাই আমাৰ দৰ্শকে যদি এই কথাটো গুৰুত্ব সহকাৰে বুজি পায় যে এই যিগৰাকী বিজেপি প্ৰাৰ্থী আজি কিছুদিন পূৰ্বলৈকে কিন্তু কংগ্ৰেছৰে আছিলে নগাঁও জিলাত তেখেতে কংগ্ৰেছৰ সভাপতি আছিলে আৰু তেখেতে বিজেপি দলৰ প্ৰতি আনুগত্য দেখাবলৈ কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰিছিলে আৰু অতি কম সময়ৰ ভিতৰতে তেখেতে বিজেপিৰ পৰা সংসদৰ টিকেট পাবলৈ কাৰণে সক্ষম হৈছিলে গতিকে যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া কংগ্ৰেছীসকলে বিজেপি প্ৰাৰ্থীগৰাকীৰ যি তেওঁলোকে প্ৰচাৰ চলাইছে যে তেখেতে যি গৰাকী কংগ্ৰেছ পাৰ্টী পদপ্ৰাৰ্থী কৈছে যে অস্ত্ৰৰ ঝনঝনিত সুৰেশ বৰা আছিলে যেতিয়া কিন্তু কংগ্ৰেছত আছিলে তেতিয়া সেইসমূহ যে অস্ত্ৰৰ ঝনঝনিত যদি সুৰেশ বৰা আছিলে তেনেহলে তেওঁলোকে 3বাৰকৈ টিকট কিয় প্ৰদান কৰিছিলে সুৰেশ বৰাক সেই কথা তেওঁলোকে তেতিয়া দেখা নাছিলে নেকি বিজেপিলৈ অহাৰ লগে লগে তেওঁলোকৰ সেই সুৰেশ বৰাৰ কিন্তু যিসমূহ আগৰ যিবোৰ অতীতৰ যিবোৰ ঘটনা আছিলে বা পৰিঘটনা আছিলে সেইবোৰ তেওঁলোকে এতিয়া দোহাৰিব পেলাই প্ৰচাৰ চলাইছে গতিকে সেয়া একেবাৰে এখন গণতান্ত্ৰিক দেশত যুক্তিসংগত নহয় কাৰণ যদি কংগ্ৰেছত থাকোতে তেখেতে অস্ত্ৰৰ ঝনঝনিত আছিলে বিজেপিত আহোঁতে অস্ত্ৰৰ ঝনঝনিত আছিলে তেনেহ'লে কংগ্ৰেছত থাকোতে নাছিল নেকি কংগ্ৰেছে সেয়া দেখা নাছিল নেকি গতিকে এনেবোৰ কথাই কিন্তু বহু ৰাইজক কিন্তু কংগ্ৰেছক আচলতে সেয়াও প্ৰতিপন্ন কৰাহে দেখাইছে বা আলোচনা চৰ্চা চলিছে নগাঁও জিলাখনত গতিকে আমি এটা কথা উল্লেখ কৰিব লাগিব যে যি প্ৰচাৰ চলাইছে আচলতে কংগ্ৰেছে যে যি বিজেপি প্ৰাৰ্থীগৰাকী তেওঁৰ এটা অতীত আছে সেই অতীতক লৈ পেলাই যি প্ৰচাৰ চলাইছে গতিকে সেই অতীতসমূহ খুচৰি থকাটো একেবাৰে গণতান্ত্ৰিক এখন দেশত যুক্তিসংগত নহয় বুলি এয়া সাধাৰণ ৰাইজে হয়তো বুজি পাইছে গতিকে সেই কথা যি আজি ভোটদান হ'ব সেই ভোটদানৰ যি আচলতে উত্তৰ আহিব 4 জুনত সেই 4 জুনত স্পষ্টভাৱে ৰাইজে দিব ভোটদান কাক কৰিছে যে উন্নয়নৰ পক্ষত ভোট কৰিছে নে কাৰ পক্ষত ভোটদান কৰিছে সেয়া 4 জুনত সকলোভাৱে স্বতঃস্ফূৰ্তভাৱে বা স্পষ্ট ৰূপত গোটেই ছবিখন দেখা পোৱা যাব হয় জানব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত পৰিস্মিতা আছিল পৰিস্মিতা শইকীয়া আমাৰ নগাঁৱৰ সংবাদদাতা ইতিমধ্যে তেখেতে জনাইছে যে কি ধৰণৰ এটা পৰিস্থিতি আৰু কি ধৰণৰ নিৰ্বাচনৰ প্ৰচাৰ চলোৱা হৈছিল আৰু নিৰ্বাচনী প্ৰচাৰৰ পৰা গৈ আজিৰ দিনটো পালেহি আৰু আজিৰ দিনটোৰ ভোটাৰ ৰাইজৰ কি ধৰণৰ প্ৰতিক্ৰিয়া বা যিহেতু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট বুলি ক'ব লাগিব তেখেতে হয়তো জানিছে বুজিছে ভোটাৰ ৰাইজৰ প্ৰতিক্ৰিয়া কিন্তু এয়া গণতান্ত্ৰিক নিয়ম আমি নিৰ্বাচনৰ যি ফলাফল সেই ফলাফললৈ ৰ'বই লাগিব কিন্তু আটাইতকৈ ডাঙৰ কথা নগাঁও লোকসভা সমষ্টি এনে এক লোকসভা সমষ্টিত য'ত বাৰম্বাৰ আমি কৈ আহিছোঁ এই মুহূৰ্তত নগৰ সংবাদদাতা পৰিস্মিতাই কৈছে যে সংখ্যালঘু ভোটাৰ নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে তাৰ মাজতে যি এক লঘু কথাৰ চুপতা আমি দেখিবলৈ পোৱা গৈছিলোঁ বিশেষকৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছিলে যে বিভিন্ন সময়ত এনেধৰণৰ প্ৰশ্ন যে যদিহে
নিৰ্বাচনী প্ৰচাৰ এক সাংবিধানিক নিয়মত নহয় নিৰ্বাচনী প্ৰচাৰ কাৰোবাৰ বদনামৰ ওপৰত ভিত্তি কৰি যদি নিৰ্বাচনী প্ৰচাৰ চলোৱা হয় তেনেহ'লে সেয়া অগণতান্ত্ৰিক আৰু ইতিমধ্যে ভোটাৰ ৰাইজৰ মাজতো এয়া আলোচনা বিগত সময়ত এই আলোচনা বিশদভাৱে কৰা দেখিবলৈ পোৱা গৈছিলে কিন্তু এই মুহূৰ্তত আমি দৃশ্যাংশসমূহ আপোনালোক দেখুৱাই গৈছোঁ যে কিদৰে ভোটদান প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে নগাঁও লোকসভা সমষ্টিত আৰু তাৎপৰ্যপূৰ্ণ বিষয় এইটোৱে যে এই যি ত্ৰিকোণীয়া যুঁজ এই ত্ৰিকোণীয়া যুঁজত কিন্তু এটা নিৰ্দিষ্ট সম্প্ৰদায়ক লৈ গোটেই ৰাজনৈতিক সমীকৰণখন নিহিত হৈ আছে নগাঁও লোকসভা সমষ্টিৰ এতিয়া শেষ হাঁহি কেতিয়া মাৰিব তাৰ বাবে নিশ্চয় আমি 4 জনলৈ অপেক্ষা কৰিব লাগিব কিন্তু বিধায়ক ৰূপক শৰ্মাই ভোটদান কৰি কি ক'লে তেওঁৰ মতামত কি এই মুহূৰ্তত বিধায়ক ৰূপক শৰ্মা আমাৰ মন্তব্য আছে আমাৰ ওচৰত আমি সেই মন্তব্য আপোনালোকক শুনাই লৈছোঁ নিৰ্বাচন বুলি ক'লেতো গুৰুত্বপূৰ্ণ দিন হয় আৰু এটা আমি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব আহিছোঁ দেখা পাইছে যে খুব এটা সুন্দৰ পৰিৱেশ নগাঁৱত আমি ভাল ফলাফল বহুত আশা কৰিছোঁ ৰাইজক আমি সদায় এটা কথাই কৈছোঁ যে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত যিধৰণে মোদীজীয়ে আজি আমাক যিখিনি দিছে আমি বহু বস্তু আজি দেখা পাইছে অসমৰ এটা সময় আছিলে যে অসমৰ ৰাইজে আন্দোলন নকৰিলে কোনো ধৰণৰ আমি প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিছিলোঁ আজি অসমত দেখা পাইছে ইটোৰ পিছত সিটো ডাঙৰ ডাঙৰ মেডিকেল কলেজ জিলাই হৈছে যে দেশৰ যিটো উন্নয়ন অসমৰ যিটো উন্নয়ন সেই স্বাৰ্থ আৰু এখন বিকশিত অসম সুৰক্ষিত এখন অসমৰ ক্ষেত্ৰত আজি ভোটদান কৰক আৰু আমি আশাবাদী যে আমি ভাল ভোটত জয়ী হ'ম পুৱাৰে পৰা বৰ্তমান এতিয়ালৈকে 12% ভোটদান নগাঁও বটদ্ৰৱা সদৰ সমষ্টিত হৈছে আৰু নগাঁও লোকসভাত মই পুৱা 5 বজাৰ পৰা যিখিনি ফোন পাই আছোঁ একেবাৰে দীঘলীয়া শাৰী 7টা বজাৰ পৰা ভোটদান আৰম্ভ হয় ৰাইজে বহুত আগৰ পৰাই দীঘলীয়া শাৰী পাতিছে গতিকে এই যিটো আমাৰ যিটো ট্ৰেণ্ড দেখা পাইছোঁ আমি আশা কৰিছোঁ যে উজনিতকৈ এবাৰ ভোটৰ হাৰটো মধ্য অসমত বাঢ়িব আৰু ই এটাই সূচায় যে ৰাইজে একদম ঘৰৰ পৰা ওলাই আহিছে এটাই কথা দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত উন্নয়নৰ ক্ষেত্ৰত বিকশিত অসমৰ ক্ষেত্ৰত যিধৰণে ৰাইজে দেখা পাইছে যোৱা সময়ছোৱাত কাম কাজ ৰাইজে আকৌ এবাৰ মোদী চৰকাৰ বিচাৰিছে আৰু এইবাৰ নগাঁও লোকসভা সমষ্টি 5টা যি সমষ্টি আছে আটাইতকৈ বেছি আকৰ্ষণীয় যুঁজ নগাঁৱত হৈছে কাৰণ এইবাৰ নগাঁৱত সংখ্যালঘুৰ অধিকৃত অঞ্চলতো বিজেপিৰ সাংঘাতিক তৎপৰতা দেখিবলৈ পোৱা গৈছে গতিকে এইবাৰ যি কংগ্ৰেছ AIDF আছে কিমান আত্মবিশ্বাসী নগাঁৱত কি হ'ব নাই চাওক এটা কথা আপুনি দেখা পাইছে যে যোৱা সময়ছোৱাত যেতিয়া নিৰ্বাচনী প্ৰচাৰ হৈছিলে প্ৰতিখন সভাত ৰাইজৰ যিটো উৎসাহ দেখা পাইছিলে সংখ্যা লঘু হওক সংখ্যা গুৰু হওক প্ৰত্যেকখন যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া মিটিং কৰিছে দেখা পাইছে বা মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা যেতিয়া মিটিং কৰিছে দেখা পাইছে আমি যেতিয়া মিটিং কৰিছোঁ দেখা পাইছে আৰু মানুহৰ মুখবোৰ চালে আমি ধৰিব পাৰিছোঁ যে এইবাৰ ৰাইজে কেৱল উন্নয়নৰ পক্ষে ভোট দিছে ৰাইজে কৈছে বিশেষভাৱে সংখ্যালঘু ঠাইতে কৈছে যে আমি আগতে ভোট নিদিয়াকৈ আমি কিন্তু আমাৰ সুবিধাখিনি পাইছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা পাইছোঁ আমি বিনামূলীয়া চাউল পাইছোঁ আয়ুষ্মান ভাৰত পাইছোঁ অৰুণোদয় পাইছোঁ গতিকে এইবাৰ আমি আমাৰ অঞ্চলটোৰ আমাৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আমি এইবাৰ ভোটদান কৰিম আৰু সেই ধৰণে আমি যিটো এটা উমান পাই এইবাৰ খুব ভাল ফলাফল হ'ব আৰু এইটো আমি বিশ্বাসী আপুনি প্ৰত্যেকবাৰ পৰিয়াল লৈ পেলাই ভোট দিবলৈ আহে আৰু এইবাৰ আপোনাৰ কনিষ্ঠ পুত্ৰ এইবাৰ ভোটাধিকাৰ পাইছে আচলতে ভোটদান কৰাটো যি আনন্দ সকলোৱেতো সদায় উপলব্ধি কৰে আৰু পৰিয়ালৰ সৈতে সদায় ভোট দিবলৈ আহোঁ মোৰ 2টা সন্তান সৰুটোৱে এইবাৰ প্ৰথম ভোট দিব তেওঁ সি বম্বেত পঢ়ি আছিলে ভোট দিবৰ কাৰণে আহিছে মোৰ ডাঙৰটো ল'ৰা দিল্লীত তেওঁ ল পঢ়ি আছে ভোট দিবৰ কাৰণে আহিছে আৰু মোৰ মা আৰু মোৰ পৰিবাৰ আমি একেলগে 5জনে যে ভোট দিম নিশ্চয়